নমস্কাৰ দৰ্শকসকল, স্বাগতম জনাইছোঁ ব্যতিক্ৰম মাজদুৰ এই ব্যতিক্ৰমী আয়োজনলৈ। দৰ্শকসকল, প্ৰত্যেক দিনে একোজন বিশেষ ব্যক্তিক আমি আমন্ত্ৰণ জনাই আনিছোঁ আৰু আপোনালোকে আমাৰ এই অনুষ্ঠানটো উপভোগ কৰিছে, সেইকাৰণে আমি আপোনালোকৰ ওচৰত কৃতজ্ঞ। আমাৰ এই আয়োজন কেৱল আপোনালোকৰ বাবে। আপোনালোকে যদি ভাল পায় তেতিয়া আমি ভাবিম যে হয় আমি কিবা এটা কৰিব পাৰিছোঁ। আৰু যদি আপোনালোকে আমাৰ এই অনুষ্ঠানটো উপভোগ কৰে, ব্যতিক্ৰম অফিচিয়েল যিটো পেজ আছে আমাৰ, সেই পেজত যদি আপোনালোকে ফেচবুকত আমাৰ এই অনুষ্ঠানটো চায়, লাইক শ্বেয়াৰ যদি কমেণ্ট এটা দিয়ে তেতিয়া আমাক খুবেই ভাল লাগে। আমাৰ এই অনুষ্ঠানটো আগবঢ়াই লৈ যাওঁতে ব্যতিক্ৰমক সহায় কৰিছে বহুকেইটা দলে, বহু ব্যক্তিয়ে আমাক সহায় কৰিছে। তেওঁলোকৰ ভিতৰত আছে ইণ্ডিয়া টুৰিজিম, ইনক্ৰেডিবল ইণ্ডিয়া নৰ্থ ইষ্ট, লগতে আছে MJR গ্ৰুপ, স্পেক্ট্ৰাম এডভেঞ্চাৰ, ইলুমিছ এস্থেটিক ক্লিনিক, ভৰতছ এষ্ট্ৰ সমাধান আৰু ৰিচাৰ্চ চেণ্টাৰ, আৰু আমাৰ লগত আছে এভৰিডে চল্ট। দৰ্শকসকল, আমি প্ৰত্যেক দিনাই একোজন বিশেষ ব্যক্তিক আমন্ত্ৰণ জনাওঁ, উদ্দেশ্য আমি তেওঁলোকৰ পৰা কিবা এটা শিকাৰ। আৰু যিসকল ব্যক্তিয়ে কৰ্মক প্ৰাধান্য দিয়ে, যিসকল ব্যক্তিয়ে কাম কৰিয়ে এটা পৰ্যায়লৈকে নিজক উন্নীত কৰাৰ লগতে সমাজখনক আগবঢ়াই লৈ যাব পাৰে, সেইসকল ব্যক্তি আমি সকলোৱে শ্ৰদ্ধা কৰোঁ। আৰু আজিকালি প্ৰফেশ্যন আৰু প্ৰফেশ্যনেল কি কাম কৰিম, এই কামটোত কৰি আমি নিজক কিমান দূৰ আগবঢ়াই লৈ যাম, নিজক কোনটো পৰ্যায়লৈ উন্নীত কৰিম, সেইটো খুব ডাঙৰ কথা। আৰু যিমানে দিন বাঢ়ি গৈছে, আমি এটা কথা অনুমান কৰিব পাৰিছোঁ যে কামৰ কোনো সৰু বৰ নাই। যি কামেই আমি নকৰোঁ, সেই কামটো যদি আমি সুন্দৰভাৱে নিখুঁতভাৱে কৰিব পাৰোঁ, সেই কামটোৱে আমাক এটা পৰ্যায়লৈ লৈ যায়। আজি আমি তেনে এজন ব্যক্তিকে আমাৰ মাজলৈ আমন্ত্ৰণ জনাই আনিছোঁ। তেখেত হ'ল শ্ৰীযুত দেৱজিৎ সেন। তেখেত এজন ছাকচেছফুল প্ৰফেশ্যনেল। সেন ডাঙৰীয়া, আপোনাক স্বাগতম জনাইছোঁ। খুব ভাল লাগিল আজি আপুনি আমাৰ মাজলৈ আহিলে, আপোনাক আমি পালোঁ। ডাঙৰীয়া, আজি আপুনি আমাৰ মাজলৈ আহিলে, আমি আপোনাক এটা সৰু উপহাৰ দিব বিচাৰিছোঁ। এখন মাস্ক, এয়া আমি টুৰিজিমৰ লগত, ইণ্ডিয়ান টুৰিজিমৰ লগত আমি ব্যতিক্ৰম মাজদুৰ এই মাস্কটো তৈয়াৰ কৰিছোঁ, সম্পূৰ্ণ কটন কাপোৰৰ। আৰু যিসকল মহিলা আৰ্থিকভাৱে অনগ্ৰসৰ, তেওঁলোকৰ দ্বাৰা এই মাস্কটো তৈয়াৰ কৰা হৈছে। আৰু তেওঁলোকে ইয়াৰ পৰা যিখিনি অৰ্থ লাভ কৰে সেয়া তেওঁলোকৰ পৰিয়ালৰ বাবে হয়। আৰু কটনৰ খুব ভাল। আৰু যিসকলে এতিয়াতো সকলোৱে কৈছে মাস্ক ব্যৱহাৰ কৰিব লাগে, মাষ্ট, সেইসকলৰ বাবে এই মাস্ক, আৰু খুব কম মূল্যত আমি এই মাস্ক আগবঢ়াইছোঁ, আপোনাক এয়া প্ৰদান কৰিলোঁ। লগতে এখন টেবুল কেলেণ্ডাৰ। আপুনি ইমান ব্যস্ত মানুহ, আপোনাৰ ব্যস্ততাবিলাক এই টেবুল কেলেণ্ডাৰখনতে লিখি থ'লে ভাল লাগিব। এয়া আমাৰ লগত আছে শ্ৰীযুত দেৱজিৎ সেন ডাঙৰীয়া। সেন ডাঙৰীয়া, প্ৰথমে আমি গম পাইছোঁ আপুনি আপোনাৰ কামত আপুনি এজন সফল ব্যক্তি। আপোনাৰ জাৰ্ণিটো জানিব বিচাৰিছোঁ, সেই ইঞ্জিনিয়াৰিং, শৈশৱৰ পৰা ইঞ্জিনিয়াৰিং ডিগ্ৰীলৈকে। মই বৰ্ণ এণ্ড ব্ৰট আপ গুৱাহাটীতে, ইয়াতে ডাঙৰ দীঘল হোৱা। মই আছাম ইঞ্জিনিয়াৰিং কলেজৰ পৰা ইঞ্জিনিয়াৰিঙো কৰিছোঁ। ইনফেক্ট মোৰ মায়ে বিচাৰিছিলে মই ডক্টৰ হওঁ, আৰু মই বিচাৰিছিলোঁ মই ইঞ্জিনিয়াৰ হওঁ। ইনফাইটিং এটা হৈছিলে, ইনফাইটিং মানে গুড ইনফাইটিং। আৰু মই দুইটা এণ্ট্ৰেঞ্চে ইনফেক্ট দিছিলোঁ, মই দুইটাতে চিলেক্ট হৈছিলোঁ। মায়ে তাৰপিছত লাষ্টত ক'লে যে নাই, অ'কে, ইউ গ' হেড উইথ ইঞ্জিনিয়াৰিং। মই ইঞ্জিনিয়াৰিং কমপ্লিট কৰিলোঁ। এণ্ড তাৰপিছত যেনেকৈ চবেই কৰে, চাকৰি এটা বিচাৰি, মানে আমি মিডল ক্লাছ ফেমিলিৰ যিটো হয়, আমি চাকৰি এটা বিচাৰি চাকৰি কৰিলোঁ, কৰি আজিৰ স্থিতিত মই উপনীত হৈছোঁ। ত' এনে ক'ব গ'লে জাৰ্ণিটো অতি সোনকালে শেষ হৈ যায়, বাট ইট ইজ এ লং জাৰ্ণি, 20+ years এতিয়ালৈকে মই চাকৰি জীৱনত আছোঁ। লট অফ গুড মেমৰিজ, ফন মেমৰিজ, এণ্ড হিকাপছ চবেই আছে এই জাৰ্ণিটোত। চবৰ ভিতৰতে এই জাৰ্ণিটো মানে চলি আছে। এণ্ড মই এতিয়ালৈকে এটা বস্তুৱে ক'ব বিচাৰিছোঁ যে যিকোনো বস্তু লাগি থাকিলে ইট ইজ ভেৰি গুড, মানে এইটো ছাকচেছফুল হোৱাটো ইজি বা চবেই হ'ব পাৰে। সেই বস্তুটো আপোনাৰ দৃষ্টিত এজন ছাকচেছফুল প্ৰফেশ্যনেলৰ সংজ্ঞাটো আপুনি কেনেকৈ দিব? কোনোবাই এজন যিটো ছাবজেক্টত তেওঁ ভাল পায়, যিটো ছাবজেক্ট মানে নিজৰ প্ৰিয় ছাবজেক্টটো, সেই ছাবজেক্টটো লৈ পেলাই যদি কোনোবাই এটা ষ্টেজলৈকে যাব পাৰে, দেন মোৰ মতে সেইটো ছাকচেছফুল পাৰ্চন। যেনেকৈ মই এটা এক্সাম্পল দিওঁ, কোনোবাই খেল ভাল পায়,
নট নেচেচাৰী তেওঁ এজন খেলুৱৈ হ'ব লাগিব বা খেলুৱৈ আজিকালি আপুনি চাব যে খেলৰ লগতে দেৰ আৰ লট অফ প্ৰফেশ্যনছ ইনভলভ তো তেওঁ যদি সেই ছাবজেক্টটো লৈ পেলাই আগুৱাই যাব পাৰে দেন ইট ইজ এ গুড থিং এণ্ড তেওঁ কেন বিকাম এ গুড ছাকচেছফুল পাৰ্চন চৰি হয় হয় আপুনি আপোনাৰ বিভাগ কি আছে কি কোনটো ট্ৰেড আছিল মোৰ আছিলে মেকানিকেল ইঞ্জিনিয়াৰিং হয় মেকানিকেল ইঞ্জিনিয়াৰিং কৰাৰ লগতে আপুনি এজন ইঞ্জিনিয়াৰ এজন অভিযন্তা তাৰ পাছতো আপোনাৰ কিবা এটা কৰাৰ ইচ্ছা আছে ডেফিনেটলি একচুৱেলি মই যদি তেনেকৈ ক'ব যাওঁ মোৰ এইমটো আছিলে টু জইন ইণ্ডিয়ান আৰ্মি ইন দি ইঞ্জিনিয়াৰিং ছাৰ্ভিচেছ মই 3বাৰ ট্ৰাই কৰিছোঁ লাষ্ট টাইম মই SSB ইণ্টাৰভিউ ক্লিয়াৰ কৰিছোঁ উইচ ইজ দি টাফেষ্ট ইণ্টাৰভিউ ইন এছিয়া বুলি কোৱা হয় তাতে মই ক্লিয়াৰ কৰাৰ পিছত মোৰ মেডিকেল ফিটনেছত কিবা এটা প্ৰব্লেম আহিলে আইচাইটত কিবা এটা প্ৰব্লেম পাইছে যিটোৰ কাৰণে ইমেজ ফৰ্মেশ্যনত প্ৰব্লেম বুলি কৈছিলে চ' যিটোৰ কাৰণে মই ইণ্ডিয়ান আৰ্মি জইন কৰিব নোৱাৰিলোঁ তাৰপিছত মই অলপ কেইদিনমানৰ কাৰণে মানে মনটো ভাঙি গ'ল বিকজ ডেট ৱাজ মাই ড্ৰিম মই NCCত C চাৰ্টিফিকেট হেৰি কৰিছোঁ এণ্ড ইমানখিনি কৰাৰ পিছত মই জইন কৰিব ইণ্ডিয়ান আৰ্মি জইন কৰিব নোৱাৰিলোঁ অকণমান ছেটবেক এটা হ'ল মোৰ তাৰপিছত মই অলপ বেলেগ ধৰণে চালোঁ যে হোৱাট এলছ মই মেনেজমেণ্ট কৰিলোঁ চেলছ এণ্ড মাৰ্কেটিঙৰ ওপৰত এণ্ড দেন আই জইন দিছ চেলছ প্ৰফেশ্যন এণ্ড এইটো প্ৰফেশ্যন লৈ পেলাই আগুৱাই গৈ আছোঁ বৰ্তমান আপুনি এজন অভিযন্তা মেকানিকেল নহয় জানো হয় হয় সেইটো এটা বেলেগ প্ৰফেশ্যন তাৰপাছত আপুনি চেলছলৈ আহিলে এতিয়া কনচেপ্টটো আপুনি কেনেধৰণে বিল্ড আপ কৰিলে কাৰণ আপুনি আপুনি এটা গতিত গৈ আছিলে নহয় জানো ইঞ্জিনিয়াৰিঙত গৈ আছিলে আপোনাৰ ইচ্ছা আছিলে আপুনি আৰ্মি জইন কৰিব ইঞ্জিনিয়াৰিং ছেকশ্যন আপুনি প্ৰিপেয়াৰ কৰিছিলে তাৰপিছত এটাৰ পৰা আন এটালৈ আহিলে কেনেধৰণে মই ইণ্টাৰেষ্টিং কুৱেশ্যন এইটো কাৰণে ক'লোঁ বিকজ মই যিটো প্ৰফেশ্যনত আছোঁ বৰ্তমানে ডেট ইনভলভছ ইঞ্জিনিয়াৰিং এলং উইথ চেলছ সেইটো কাৰণে কি হৈছে যে মোৰ ইঞ্জিনিয়াৰিংটোও ইয়াতে আছে আৰু মই চেলছ প্ৰফেশ্যনৰ লগতো জড়িত আছোঁ তো চেলছ প্ৰফেশ্যনত কি হয় মানে এইটো মই অলপ ডাইভাৰ্ট কৰি পেলাই কৈ আছোঁ চেলছ প্ৰফেশ্যনত উই মিট লট অফ পিপল উই ট্ৰেভেল টু লট অফ প্লেচেছ এণ্ড সেইবিলাক মোৰ অলপমান ইণ্টাৰেষ্ট আগৰ পৰাই আছিলে যে বহুত ঠাইত ট্ৰেভেল কৰিম মানুহৰ লগ কৰিম নতুন নতুন মানুহৰ লগ কৰিম লেংগুৱেজেছ মোৰ সেইটো শিকাৰ এটা মানে হেৰি আছিলে আগৰ পৰাই তো এইকেইটা মোৰ যিটো প্ৰেফাৰেঞ্চেছ বা মোৰ যিটো ইণ্টাৰেষ্ট সেই পইণ্টখিনি মই টাচ কৰিব পাৰিছোঁ প্লাছ ইঞ্জিনিয়াৰিংটো যিহেতু প্ৰডাক্টটো মই যোনটো হেণ্ডেল কৰোঁ সেইটো ইঞ্জিনিয়াৰিং প্ৰডাক্ট টেকনিকেল প্ৰডাক্ট তো ইঞ্জিনিয়াৰিংটো ইনভলভ হৈ আছে তাতে চ' ডেট ৱে মোৰ ইঞ্জিনিয়াৰিং এণ্ড চেলছ প্ৰফেশ্যন ইজ গয়িং টুগেডাৰ হয় যেতিয়া আপোনালোক চেলছত থাকে চেলছত থকা এজন ব্যক্তি খুব প্ৰখৰ আৰু তীক্ষ্ণ বুদ্ধিৰ হ'ব লাগে কাৰণ নহয় জানো এইকাৰণে হ'ব লাগে চেলছৰ ব্যক্তি এজনে যিকোনো পৰ্যায়ৰ যিকোনো স্তৰৰ এজন ব্যক্তিক আপোনালোকে লগ পায় আৰু চেলছৰ আপুনি যিটো বিভাগৰ যিটো প্ৰডাক্টৰ লগত আছে ধৰি লওক সেই প্ৰডাক্টৰ বিষয়ে সেই মানুহজনক সম্পূৰ্ণভাৱে অৱগত কৰাব লাগে আৰু আপোনাৰ মতে আপোনাৰ প্ৰডাক্টটো ইজ এ ৱৰ্ল্ডৰ বেষ্ট প্ৰডাক্ট প্ৰত্যেকজন চেলছৰ ব্যক্তিৰ বাবে সেইটো এতিয়া আপুনি কেনেকৈ এজন ব্যক্তিক মটিভেট কৰে সৰুৰ পৰা কামৰ ক্ষেত্ৰত মই বয়স কথা কোৱা নাই কামৰ নিম্ন পৰ্যায়ৰ পৰা উচ্চ পৰ্যায়ৰ ব্যক্তিসকলৰ লগত আপোনালোকে কেনেধৰণে আলোচনা কৰে চেলছৰ মানুহ এজনৰ বেষ্ট কোৱালিটি কি কি নাম্বাৰ 1 কোৱালিটিটো হ'ল কমিউনিকেশ্যন নাম্বাৰ 2 যিটো বহুত লোকৰে নাই শুনাৰ হেৰিটো মানে আমি বহুতে সুধিব নিবিচাৰোঁ তাৰ আগতে আমি আনচাৰটো দি দিওঁ বাট listening is a very important thing next is মানুহ মানে যাৰ ওচৰত মই গৈছোঁ তেওঁৰ একচুৱেল ৰিকুৱাৰমেণ্টটো কি আৰু মই সেই নিডটো ফুলফিল কৰিব পাৰিছোঁ নে নাই এইকেইটা ভেৰি ইম্পৰ্টেণ্ট তো মই যদি নিডটো ফুলফিল কৰিব পাৰিছোঁ তাৰমানে আই হেভ টাচড ছাম পইণ্ট যোনটো পইণ্ট তেওঁক মানে মটিভেট কৰিব বাট অলপ মুভ কৰিব তেওঁক মোৰ ফালে দেন আই কেন মুভ এহেড চ' এই পইণ্ট তিনিটা যদি মই ভালকৈ প্লে কৰিব পাৰোঁ দেন চেলছ বিকাম ভেৰি ইজি এণ্ড যিকোনো মানুহেৰে ছাপ'জ মোৰ এটা নিড আছে নিডটো কোনোবাই ফুলফিল কৰি আছে দেন আই উইল ফিল ৰিয়েলি গ্লেড এণ্ড ইলেটেড চ' দেট ইজ ভেৰি ইম্পৰ্টেণ্ট
হয় এতিয়া যেতিয়া আপুনি কোনোবা এজন ব্যক্তি ধৰক সেই ব্যক্তিজনৰ পৰ্যায়টো মানসিক স্তৰটো আপোনাৰ সৈতে সমান নহয় তেওঁ কোনো কথা ভালকৈ বুজিব পৰা নাই চেলছ কি নিডছ কি সেইখিনি একো বুজিব পৰা নাই সেই ব্যক্তিজনক আপুনি কোনটো আধাৰত কোনটো ষ্টাইলত কথা পাতে এটা বস্তু ভেৰি ইম্পৰ্টেণ্ট প্ৰথম কথা হ'ল যে সফল নহয় এজন চিকিৎসক হোৱাৰ পাছত তেওঁ চিকিৎসা সেৱাত আগবাঢ়ি যোৱাটো ইমান সহজ নহয় ঠিক সেইদৰে এজন চেলছত থকা এজন ব্যক্তিৰ যদি ধৈৰ্য একাগ্ৰতা সাহস নাথাকে তেতিয়াহ'লে আগবাঢ়ি যোৱাটো ইমান সহজ নহয় আপোনাৰ জীৱনলৈ অহা প্ৰত্যাহ্বানসমূহ আপুনি কেনেধৰণে পাৰ কৰি আগবাঢ়ি আহিছে মই তাৰ আগতে এটা এক্সাম্পল দিব বিচাৰিছোঁ মই একচুৱেলি স্পৰ্টছ ভাল পাওঁ সেইটো কাৰণে স্পৰ্টছৰ এক্সাম্পল দিম উচেইন বল্ট আমি জানো যে তেখেত 100 মিটাৰ্ছৰ কিং হয় বহুত ৰেকৰ্ড বনাইছে তেখেতে 100 মিটাৰ 10 ছেকেণ্ডছত ফিনিছ গেমটো কিন্তু সেই 10 ছেকেণ্ডছৰ অলিম্পিকৰ এটা মেডেল পাবৰ কাৰণে গ'ল্ড মেডেল পাবৰ কাৰণে বা ৰেকৰ্ডটো বনাবৰ কাৰণে তেওঁ কিমান প্ৰেক্টিছ কৰিছে বেক এণ্ডত সেইটো ভেৰি ইম্পৰ্টেণ্ট শচীন তেণ্ডুলকাৰ বিৰাট কোহলি ভেৰি গুড ক্ৰিকেটাৰ্ছ ভেৰি এষ্টাব্লিছ প্ৰফেশ্যনেলছ বাট তেওঁলোকে কিমান প্ৰেক্টিছ কৰিছে প্ৰেক্টিছ মানে আমি কিমান কাম কৰিছোঁ এটা ছাবজেক্টত ছাকচেছফুল হ'বৰ কাৰণে চিমিলাৰলি মোৰ ক্ষেত্ৰতো কাম কৰিব লগা হৈছে মই এটা কথা কওঁ যে এভৰি ডে মই পঢ়িব লগা হয় মোৰ ছাবজেক্টটো লৈ পেলাই কিয়নো মই যদি নিজকে আপডেট নকৰোঁ কি হৈ আছে পৃথিৱীখনত মানে মোৰ ছাবজেক্টটো লৈ পেলাই মই কৈছোঁ বিভিন্ন মই প্ৰত্যেকটা ফিল্ডৰে ছেইম যে কি হৈ আছে কি ডেভেলপমেণ্ট হৈ আছে নিউ ডেভেলপমেণ্ট সেইবিলাক আমি জানিব লাগিব যদি নাজানো তেতিয়াহ'লে আমি ফেচ কৰিব নোৱাৰিম নিউ টেকন'লজি ডেভেলপমেণ্ট জানিব লাগিব কেনেকৈ বস্তুটো কি হৈ আছে কেনেকৈ হেল্পফুল এই বস্তুখিনি নাজানিলে আমি আগুৱাই যাব নোৱাৰিম তো এডুকেশ্যন প্লাছ কেনেকৈ সেইটো প্ৰেজেণ্ট কৰিব লাগিব মোৰ প্ৰডাক্টৰ লগত কেনেকৈ এইটো বা মোৰ প্ৰফেশ্যনৰ লগত কেনেকৈ এইটো ছাকচেছফুলি লৈ যাব পাৰিম এই বস্তুখিনি মই জানিব লাগিব জানাৰ কাৰণে প্ৰেক্টিছ দৰকাৰ চ' এই প্ৰেক্টিছটো মানে পেচেঞ্চ এণ্ড পাৰ্চিভিয়াৰেঞ্চ এই দুটা বস্তুৱে খুব জৰুৰী ছাকচেছফুল হ'বৰ কাৰণে ধৈৰ্য একাগ্ৰতা খুব প্ৰয়োজন এইখিনি আৰু এটা কথা মোৰ জানিবৰ মন গৈছে আপুনি যিহেতু চেলছতে আছে ইমান দিন যে লকডাউন হ'ল এই লকডাউনৰ সময়খিনি প্ৰত্যেকৰ মনত এটা ভয় হ'ল কি হ'ব কি নহ'ব কেনেকৈ হ'ব আপোনালোকৰ কামেই হ'ল ওলাই গৈ বিভিন্ন মানুহৰ ওচৰত গৈ আপোনাৰ বিশেষ যিটো প্ৰডাক্ট আছে বা আপোনাৰ যিটো বিশেষ কাম সেই কামখিনিৰ কথা ৰাইজক কোৱা লকডাউনৰ সময়খিনি আপোনাৰ মনত ভয় হৈছিল নেকি বা লকডাউনৰ সময়খিনিত আপুনি আপোনাৰ কাম কেনেকৈ কৰি আছিলে ফাৰ্ষ্ট 1 উইক মই ক'ম য়েছ ভয় হৈছিলে ইয়াৰ পিছত আমি ওলালোঁ কেনেকৈ কৰিব লাগিব টেকন'লজি ইমান আগুৱাই গৈছে যে আজিৰ দিনত মানে মানুহ এজন আমেৰিকাত থাকক দিল্লীত থাকক গুৱাহাটীত থাকক ডাজন্ট মেটাৰ চব একেলগে থকা যেন হৈছে এনি টাইম মিটিং কৰিব পাৰি এনি টাইম কাৰোবাৰ লগত কথা পাতিব লাগে উই কেন হেভ এ ভিডিঅ' ছেশ্যন মাল্টিপল মানুহৰ লগতে কথা পাতিব পাৰি উইথ এ ভিডিঅ' ছেশ্যন এজ ইফ আমি তেওঁৰ ওচৰতে আছোঁ আৰু এইটোৰ পৰা কি হৈছে যে মই দেখিলোঁ এটা নিউ ৱে অফ ৱৰ্কিং ওলাই আহিছে যে ফিজিকেলি লগ নধৰাকৈ কেনেকৈ কাম কৰিব পাৰি এণ্ড মই কওঁ ফাৰ্ষ্ট 1 উইক মানে মাৰ্চৰ উইক লাষ্ট উইক যিটো আছিলে সেইটো বাদ দিলে এপ্ৰিল এণ্ড মে টিল ডেট জুন আহিছে আমি কিন্তু কামত তেনেকৈ হেম্পাৰ হোৱাটো আমি ফিল কৰা নাই প্লাছ এডুকেশ্যন লেভেলটো বহুত আগুৱাই গৈছে আগতে কি হৈছিল পূৰা টীমটো যিটো আছে টীমৰ লগত আমি ফিজিকেল মিটিং কৰিহে এডুকেশ্যন মানে ট্ৰেইনিং হওক বা ডিছকাশ্যনেই হওক আমি কৰিছিলোঁ এতিয়া এনি টাইম মানে এজ পাৰ দি কনভিনিয়েঞ্চ আমি এটা টাইম ওলাই লৈ আমি সেইটো কৰিব পাৰিছোঁ মানে সেইটো আগতেও আছিলে আমি কৰা নাছিলোঁ বাট এতিয়া আমি বাধ্য হৈছোঁ বাধ্য হোৱাৰ কাৰণে এইটো এটা নতুন ৱে অফ লাইফ ওলাই আহিছে ইট ইজ গুড মই কওঁ আপুনি যিহেতু গুৱাহাটীৰ ল'ৰা অসমৰ ল'ৰা গুৱাহাটীৰ এতিয়া আপুনি বিভিন্ন ঠাইৰ মানুহবিলাক লগ পাইছে ৱৰ্ক কালচাৰৰ বিষয়ে গম পাইছে এতিয়া গুৱাহাটীৰ যিখিনি ইউথ মানে স্কুল কলেজ গোয়িং ষ্টুডেণ্টছখিনিৰ কথা কোৱা নাই
অন্যথা গুৱাহাটীৰ মানুহখিনিৰ মাজত গুৱাহাটীত কিবা এটা কৰিব খোজা মানুহখিনিৰ মাজত আপুনি ৱৰ্ক কালচাৰটো কি দেখিছে কেনেকুৱা দেখা পায় যিহেতু আপুনি এতিয়া দিল্লীত থাকে মই ক'ম যে গ্ৰেজুৱেলি ডেভেলপ কৰিছে যে অসমৰ এটা কথা আছিলে যে লাহে লাহে সেই বস্তুটো লাহে আই মিন গ্ৰেজুৱেলি সেইটো চেঞ্জ হৈ আছে অসমৰ মানুহ এতিয়া বহুত ফাষ্ট পেচত কাম কৰি আছে বিভিন্ন ক্ষেত্ৰত কাম কৰি আছে যিবিলাক আমি ভাবা নাছিলোঁ আগতে পৃথিৱীৰ বিভিন্ন ঠাইত অসমীয়া মানুহ আছে অসমৰ মানুহ আছে এণ্ড দে আৰ ডুইং ছাকচেছফুলি ইন দেয়াৰ অ'ন প্ৰফেশ্যন চ' মই ক'ম যে য়েছ আমি আগুৱাই গৈ আছোঁ এণ্ড উই আৰ ইকুৱেলি ভেৰি ইম্পৰ্টেণ্ট কথা এইটো উই আৰ ইকুৱেলি কম্পিটেণ্ট ইন কম্পেৰিজন টু দি ৰেষ্ট অফ দি ইণ্ডিয়ান পিপল যোনটো আগতে আমাৰ এটা ফিয়াৰ চাইক'চিছ আছিলে বুলি ভাবোঁ মই দেই এতিয়া ধৰক আমাৰ আপুনি যিহেতু চেলছৰ হয় আমাৰ ইয়াত বহুত থলুৱা প্ৰডাক্ট আছে যিবিলাক প্ৰডাক্ট ফুড মেটেৰিয়েলছে হ'ব পাৰে বা টেক্সটাইল মেটেৰিয়েলছে হ'ব পাৰে বিভিন্ন ধৰণৰ সেই যিবিলাক মেটেৰিয়েলছৰ চেলছটো আশানুৰূপ হোৱা নাই বা যোৱা নাই আপোনাৰ কেতিয়াবা মন যায় নেকি তেওঁলোকৰ সেইবিলাক বস্তুৰ ওপৰত মাৰ্কেটিং কৰিবলৈ বা সেইবিলাকত কামতো অংশগ্ৰহণ কৰিবলৈ ডেফিনেটলি মানে ইনফেক্ট মই কওঁ মোৰ লগতে পৰা তেখেতসকলে আমাৰ থলুৱা প্ৰডাক্ট মানে বিশ্বৰ বিভিন্ন দেশতে মাৰ্কেটিং কৰিছে ইনফেক্ট আমাৰ যিটো মেখেলা সেইটো বিভিন্ন দেশতে তেখেতে লৈ গৈছে এণ্ড ইট ইজ ভেৰি ফেমাছ এণ্ড ছাকচেছফুল তেখেত সেইটো ক্ষেত্ৰত আমি এতিয়া মানে কামিং ডেইজত ভাবিব লাগিব যে 10 বছৰ পিছত টেকন'লজি কি হ'ব মই এইটো মানে আমাৰ নিউ জেনেৰেশ্যনৰ কাৰণে কৈ আছোঁ যে এইটো অলপ আকৌ ডেভিয়েট কৰিছোঁ দেই নিউ জেনেৰেশ্যনৰ কাৰণে কৈ আছোঁ যে ছাপ'জ 20s তেওঁলোক তো 10 বছৰ পিছত দে উইল বি 30s তেওঁলোকৰ মানে পিক টাইম টেকন'লজি দি পেলাই কেনেকৈ তেওঁলোক আগুৱাই যাব পাৰে মই এটা এক্সাম্পল দিওঁ যেনেকৈ আজিৰ দিনত উবেৰ বা অ'লা বা অ'য়' ৰুমছ তেওঁলোকৰ নিজৰ একো প্ৰপাৰ্টি নাই অনলি বিকজ অফ দি নেটৱৰ্ক ইণ্টাৰনেট তেওঁলোক এনে প্লেটফৰ্ম তেওঁলোক আজি বহুত ডাঙৰ বিজনেছ কৰি আছে চ' সেইটো ক্ষেত্ৰত আমি অলপ ভাবিব লাগিব যে আজিৰ পৰা 10 বছৰ পিছত টেকন'লজিটো কোনটো ক্ষেত্ৰত যাব নাম্বাৰ 1 ইজ আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ সেইটো থাকিবই এণ্ড সেই ক্ষেত্ৰত আমি যদি ফ'কাছ কৰোঁ অপৰচুনিটিজ আৰ হিউজ অপৰচুনিটিজ আৰ কামিং আপ মানে এটা ক্ষেত্ৰত কি হৈ আছে বিজনেছেছ আৰ ক্ল'জিং ডাউন মানে সেইটো নেচাৰেল পুৰণি দিনৰ পৰা এইটো হৈ আছে এটা টাইপৰ বিজনেছ ক্ল'জ হৈ আছে আৰু এটা টাইপৰ বিজনেছ অ'পেন হৈ আছে সেইটোৱে নৰ্মেল এইটো হৈয়ে থাকিব ইভলিউশ্যন অ'কে খুব গুৰুত্বপূৰ্ণ কথা এটা ক'লে ইভলিউশ্যন আৰু আমি পৰিৱৰ্তিত সময়ৰ লগত আমি নিজকে খাপ খুৱাই যাবই লাগিব আৰু পৰিৱৰ্তনে আমাক কোনফালে লৈ গৈছে আৰু সেই দিশটোলৈ আগবাঢ়ি যোৱাটো ডাঙৰ কথা আৰু এটা গুৰুত্বপূৰ্ণ কথা সেন ডাঙৰীয়াই ক'লে আমি 10 বছৰৰ পিছত কি হ'ব সেই কথাষাৰ আজিয়ে চিন্তা কৰাটো অতি গুৰুত্বপূৰ্ণ কাৰণ বিজ্ঞানৰ চমৎকাৰিতা নীতি নতুন আগবৈ আছে আৰু খুব কম দিনৰ ভিতৰতে বিজ্ঞানে নীতি নতুন চমক দেখুৱাই আমাক বহুত দূৰলৈ লৈ গৈছে আজি আমাৰ অনুষ্ঠানটোক আগবঢ়াই লৈ যোৱাত ব্যতিক্ৰম মাজটোক সহায় কৰিছে ইণ্ডিয়ান টুৰিজিম ইনক্ৰেডিবল ইণ্ডিয়া নৰ্থ ইষ্ট MJI গ্ৰুপ স্পেক্ট্ৰাম এডুভেঞ্চাৰ ইলুমিছ এষ্টেটিক ক্লিনিক ভৰদ্বাজ এষ্ট্ৰ সমাধান এণ্ড ৰিচাৰ্চ চেণ্টাৰ আৰু লগত আছে এভৰিডে চল্ট ডাঙৰীয়া আপুনি খুব ব্যস্ত থাকে নহয় জানো এতিয়া আমি দেখা পাইছোঁ লকডাউনৰ কাৰণে বিভিন্ন ঠাইত বিশেষকৈ COVID-19 কাৰণে বিভিন্ন ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তত যিসকল আমাৰ ডেকা ল'ৰা ছোৱালীয়ে কাম কৰি আছিলে তেওঁলোকে এতিয়া চবে নিজৰ ঠাইলৈ গুচি আহিছে তেওঁলোকৰ কৰ্মসংস্থাপনৰ অভাৱ হৈছে তেওঁলোকে আকৌ সেই ঠাইলৈ যাব কোম্পানীয়ে তেওঁলোকক মাতিব বা চাকৰিটো কিমান দূৰ থাকিব সেই কথাৰ অলপ তেওঁলোক সন্ধিয়া হৈ আছে এই যুৱক যুৱতীসকল যে এতিয়া গুচি আহিছে দাক্ষিণাত্যই হওক বা উত্তৰ ভাৰতৰে হওক তেওঁলোকৰ হয়তো শৈক্ষিক অৰ্হতা সিমান এটা নাই সেই যুৱক যুৱতীসকলে কি কৰিলে কেনেকৈ কি কৰিলে ভাল হ'ব বুলি আপুনি ভাবে ফাৰ্ষ্ট অফ অল মই ক'ম যে মই আকৌ ঘূৰি যাম টেকন'লজিলৈ মানে আজিৰ দিনত মোবাইল ইউজ কৰিব চবেই জানে মানে এডুকেশ্যন লেভেলটো যিমানে হওক কাৰণ এইটো আমাৰ এটা পাৰ্ট অফ লাইফ হৈ গৈছে
10 বছৰ আগত আমি যদি যাওঁ বা 20 বছৰ আগত যাওঁ মোবাইল আমাৰ লাইফত এনেকুৱাকৈ ইম্পেক্ট কৰে আমি ভাবাই নাছিলোঁ বেংকিং মিউজিক ঘড়ী চব মোবাইলতে তো আমি যদি তেনেকৈ ভাবোঁ যে অহা দিনত বিজনেছটো কেনেকৈ হ'ব কি কৰিব পাৰি আৰু মানে যোনকেইজন ঘূৰি আহিছে তেওঁলোকৰ যদি মই কৈছোঁ যে এডুকেশ্যন লেভেল যিটো ক'লে আপুনি তেনেকুৱা নাছিলে তেওঁলোকো বিজনেছৰ বিষয়ে ভাবিব পাৰে ইনফেক্ট আপুনি যিটো থলুৱা প্ৰডাক্টৰ কথা ক'লে তেওঁলোক যদি সেই প্ৰডাক্টখিনি ইণ্টাৰনেটৰ জৰিয়তে মাৰ্কেটিং কৰিব পাৰে মই ভাবোঁ তেওঁলোক খুব ভাল এটা বিজনেছ পাব বা কৰিব পাৰিব এক্সাম্পল আছে তেনেকৈ মোৰ চিনাকিয়ে তেওঁলোক আৰম্ভ কৰিছিলে 3.5 years বেক এণ্ড এতিয়া খুব ভাল কৰি আছে তো মই ভাবোঁ যে ইয়াৰ পৰা বাহিৰত যাই পেলাই যিটো কাম কৰি যিটো আমি মই ক'ম মইতো অলপ বেলেগ ধৰণে ক'ম ৰিটাৰ্ণ অফ ইনভেষ্টমেণ্ট ৰিটাৰ্ণ মানে মই ইনভেষ্ট কি কৰি আছোঁ মোৰ টাইমটো ইনভেষ্ট কৰি আছোঁ এনাৰ্জি ইনভেষ্ট কৰি আছোঁ মই কি ৰিটাৰ্ণ পাইছোঁ তাতে গৈ পেলাই আৰু ইয়াতে মই কি কৰিব পাৰোঁ সেই বস্তুটো মই যদি এবাৰ মেজাৰ কৰি চাব পাৰোঁ তেতিয়াহ'লে প্ৰবেবলি মই ভাবোঁ যে ইয়াতে বেটাৰ হ'ব ইয়াতে থাকি পেলাই যদি মই কৰোঁ আৰু এটা কথা মই ক'ব বিচাৰিছোঁ লকডাউনে আৰু এটা বস্তু আনি দিছে যিহেতু আমাৰ এই মিটিংবোৰ বা চব বস্তুৱে আমি অনলাইন কৰিব পাৰিছোঁ তো কি হৈছে যে আমাৰ বহুত টাইম ছেভ কৰিছে ইনফেক্ট আগতে কি হৈছিলে ক'ৰবাত এটা লগ ধৰি পেলাই আমি কৰিব হৈছিলে ট্ৰেভেলিং ষ্টেইং বহুত কিবা কিবি আছিলে এতিয়া আমি যিকোনো মুহূৰ্ততে আমি যিকোনো বস্তু আমি কৰিব পাৰিছোঁ চ' উইচ ইজ ভেৰি ইম্পৰ্টেণ্ট মানে আমাৰ টাইমো ছেভ হৈ আছে হয় এতিয়া আমাৰ এডুকেশ্যন আমাৰ শিক্ষাত এটা নতুন বিষয় সন্নিৱিষ্ট হ'ল এইটো অনলাইন এডুকেশ্যন কাৰণ এতিয়ালৈকে আমাৰ অসমত সেইটো কেতিয়াও হোৱা নাছিলে ন আৰু আমি কেতিয়াও হয়তো ভাবিবও পৰা নাছিলোঁ যে স্কুল এৰি আমি সৰু মোবাইলটোতে আমি টিচাৰৰ লগত বহি স্কুলৰ পঢ়াখিনি কৰি এটা সময় আছিলে যে আমি যেতিয়া বাচ্চাকেইটাক আমাৰ মোবাইলটো দিবলৈ ইচ্ছা কৰা নাছিলোঁ এতিয়া বাচ্চাকেইটাই কয় এতিয়াতো তোমালোকে আমাক মোবাইল দিবই লাগিব তো এটা সাংঘাতিক এটা পৰিৱৰ্তন হৈ গ'ল আৰু অনাগত দিনত এটা কথাও ঠিক এইবাৰ কৰোণা COVID-19 আহিলে আমিতো ডাঠি ক'ব নোৱাৰোঁ যে অনাগত দিনত আকৌ এনেকুৱা কিবা এটা ভাইৰাছ নাহিব আমি প্ৰেক্টিকেলি আমি নিজকে ৰেডি কৰি ৰাখিব লাগিব আপুনি কি ভাবে যে যিসকল ব্যক্তিয়ে এতিয়াও কৰা নাই কিবা এটা যদি কিবা এটা ইচ্ছা আছে কেনেকৈ আগবাঢ়িব মই এনেকৈ ক'ব বিচাৰিছোঁ যে আমাৰ youth চাকৰিৰ পিনে বেছি মানে এডভান্স নহয় মানে তেওঁলোকে নৰ্মেলি কি হয় আমি চাকৰি বিচাৰোঁ মানে কিবা এটা থাকিব লাগিব তাৰ পৰা চাকৰিটো জেনেৰেট হ'ব লাগিব তো আমি সেইটো নিবিচাৰি আমি যদি নিজে কিবা কৰিব বিচাৰিছোঁ বা নিজে কিবা কৰিব পাৰোঁ মানে মই এণ্টাৰপ্ৰিনিয়ৰশ্বিপৰ কথা কৈছোঁ সেইটো যদি কৰিব পাৰোঁ মোৰ মতে ইউথ তেওঁলোকৰ কাৰণে দ্য ফিউচাৰ উইল বি ভেৰি ব্ৰাইট কাৰণ তেওঁলোকে নট অনলি নিজৰ কাৰণে পুৰা ছ'চাইটিৰ কাৰণে কিবা এটা কৰিব পাৰিব কেতিয়াও আপোনাৰ মনলৈ এনেকৈ ভাৱ আহে নেকি যে স্কুলতে আমি যদি ছাত্ৰ ছাত্ৰীসকলক অকণমান এৱাৰ কৰোঁ যে এণ্টাৰপ্ৰেনাৰ হ'ব পাৰি চেলছত যাব পাৰি চেলছ ইজ খুব ৰেচপেক্টেড এটা প্ৰফেশ্যন নহয় জানো আৰু চেলছ লাগিবই যিকোনো এটা প্ৰডাক্টৰ ইমান ডেভেলপমেণ্টৰ কাৰণে উইদাউট চেলছ কোনো প্ৰডাক্টে ইমান এটা পৰ্যায়লৈ উঠিব নোৱাৰে আমি কেতিয়াবা আপুনি ভাবে নেকি যে স্কুল কলেজতে আমি কেতিয়াবা এনেকৈ গেষ্ট লেকচাৰ আনি সেই বিষয়টো আমি মানুহক ল'ৰা ছোৱালীখিনি মনত ভবাই তুলিব পাৰোঁ যে এইটো এটা গুড প্ৰফেশ্যন আমি ইয়াতো কাম কৰিব পাৰিম মই ইয়াতে দুটা বস্তু ক'ব বিচাৰিছোঁ নাম্বাৰ 1 ইজ আমাৰ স্কুলত আগতে আমি কিতাপৰ পৰা পঢ়িছিলোঁ যিটো আমাৰ আনচাৰ লাগে কিতাপতে আছিলে তাৰ বাহিৰে যদি কিবা এটা কুৱেশ্যন আছে আমি জনা মানুহক সুধিছিলোঁ আজিৰ দিনত আমি গুগলত টাইপ কৰি আনচাৰটো পাই যাওঁ অহা দিনত আমি এলেক্সাক সুধিম এলেক্সা এইটোৰ আনচাৰটো কি এলেক্সা আনচাৰটো দি দিব কিমান এটা চেঞ্জ হৈ আছে ছেকেণ্ড আপুনি যিটো কৈছে মোবাইল সেইটোও চেঞ্জ হৈ আছে কেনেকৈ আজিৰ দিনত আপুনি এণ্ড্ৰইড টিভিত প্ৰজেক্ট কৰি পেলাই লাৰ্জ স্ক্ৰীণত চিলড্ৰেনক দেখুৱাব পাৰে ইনফেক্ট মই চবকে কওঁ যে সেইটো কৰক মোবাইলত স্মল স্ক্ৰীণত দেখাতকৈ ইট ইজ ভেৰি গুড কি লাৰ্জ স্ক্ৰীণত দেখা হোৱাটছএপটো তাত আহি গ'ল তাতে চাই আছে বা আদাৰ মিডিয়া য'তে মানে অনলাইন ক্লাছটো চলি আছে
ডাঙৰ স্ক্ৰীণত প্ৰজেক্ট কৰিব পাৰি এণ্ড ষ্টুডেণ্টছৰ কাৰণে এইটো ভাল কিয়নো মই চশমা পিন্ধো সৰুতে মই পিন্ধিছোঁ মই জানো পেইনটো কি চ' দেট ইজ ওৱান ছেকেণ্ড আমাৰ স্কুলত কেতিয়াও বা আমি সৰুতে কেতিয়াও শুনা নাছিলোঁ যে ভালকৈ পঢ়া শুনা কৰিলে ভাল বিজনেছমেন হ'ব পৰা যায় আমাক সদায় কোৱা হৈছিলে ভালকৈ পঢ়া শুনা কৰিলে ভাল চাকৰি পাবি ডাক্তৰ ইঞ্জিনিয়াৰ হ'ব য়েছ চ' সেই বস্তুবিলাক চেঞ্জ হ'ব লাগে থাৰ্ড আৰু এটা পইণ্ট স্কুলত মানিটো কি বস্তু সেইটো এডুকেশ্যনটো দিব লাগে আমি কোনেও নাজানো হোৱাট ইজ মানি স্কুলত কেলে আমি ক্লাছ 8, 9, 10 এণ্ড অনৱাৰ্ডছ ওপৰৰ ক্লাছত কেলে আমি এডুকেশ্যনটো নিদিওঁ হোৱাট ইজ মানি দিয়াৰ লগে লগে আমাৰ পাৰ্চেপশ্যন চেঞ্জ হৈ যাব আমি চাকৰি কৰি থাকোঁ যে সেই পাৰ্চেপশ্যনটো চেঞ্জ হ'ব আমাৰ যে হোৱাট ইজ মানি আৰু আমাৰ কি কৰিব লাগে ইটছ ভেৰি ইম্পৰ্টেণ্ট চ' সেই বস্তুকেইটা যদি আমি প্লাছ কৰিব পাৰোঁ স্কুলত অহা দিনত মোৰ মতে ষ্টুডেণ্টছ দেয়াৰ ফিউচাৰ উইল বি ভেৰি ব্ৰাইট অ'কে থেংক ইউ ভেৰি মাছ এয়া আমাৰ লগত আছে শ্ৰীযুত দেৱজিৎ সেন ডাঙৰীয়া তেখেত এজন ছাকচেছফুল প্ৰফেশ্যনেল তেখেতৰ লগত কথা পাতি খুব ভাল লাগিল বহু আশাৰ বতৰা পালোঁ আমি তেখেতৰ কথা বতৰাৰ পৰা আৰু দৰ্শকসকল আমাৰ এই অনুষ্ঠানটোক ব্যতিক্ৰম মাজদুৰ এই অনুষ্ঠানটোক আগবঢ়াই লৈ যোৱাত সহায় কৰিছে টুৰিজিম ইণ্ডিয়া ইনক্ৰেডিবল ইণ্ডিয়া নৰ্থ ইষ্ট MJI গ্ৰুপ স্পেক্ট্ৰাম মেডোভেঞ্চাৰ ইলুমিছ এস্থেটিক ক্লিনিক ভৰদ্বাজ এষ্ট্ৰ সমাধান এণ্ড ৰিচাৰ্চ চেণ্টাৰ এভৰিডে জোন সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ পুনৰবাৰ সেন ডাঙৰীয়া আপোনাৰ এটা সফল জীৱন কামনা কৰি ধন্যবাদ Welcome to Spectrum Adventures, an institution committed towards excellence in IITJ, NEET, AIMS and boards preparation. We offer courses for classes 11 and 12, repeaters and pre-foundation. We have a team blended with youth and experience dedicated in nurturing young talents of Northeast. The administrative team maintains a special care unit for each and every student. We provide in-house hostel facilities. 4 years of hard work, constant dedication and support from my team, parents and teachers have helped me to start an educational revolution in Assam. Every year we have dominated in the results of NEET 2019 and JEE 2019 and is not an exception. This time, more than 55 selections have taken place out of 112 students, with Vasana Talukdar being the highest with 643 marks. Best team, best teachers and the entire dedication has helped us to grow to become the fastest coaching institute in Assam. Welcome to Illumis Clinic. Look good, feel better. Illumis Clinic is Guwahati's first state-of-the-art aesthetic clinic located in the heart of Guwahati at ABC. Our services include cool sculpting, Exilis Elite, Botox and filler treatment, thread lifts, lasers and medifacials. Illumis Clinic was founded by Dr. Reema Das Malik in 2015 with the encouragement of her father-in-law late Bimal Chandra Malik and husband Dr. Saikat Malik, a laparoscopic surgeon himself at Narayana Hospital, Guwahati. Dr. Reema is a pioneer in bringing new technologies in the field of aesthetics in Northeast. She is a visiting faculty at Institute of Laser and Aesthetic Medicine, New Delhi and Allergan Medical Institute, Singapore. She has attended numerous trainings, seminars, conferences and workshops, both in India and outside, in the areas of aesthetics and cosmetology. She is the recipient of Dynamic Women Entrepreneur of the Year, Mumbai in 2016. Breakthrough Innovation in Modern Aesthetics and Skincare Practice, Mumbai in 2017 and Women Achievers Award, Guwahati in 2018 for significant contribution in the field of aesthetics and cosmetology by TV18 Group. Dr. Reema has worked hard to spread awareness about aesthetics across various industries and organizations in rural and urban areas in Northeast through organizing training programs and awareness campaigns. She has been the part of several talk shows in FM and news channels. She regularly writes articles in newspapers and magazines. She is associated with many beauty pageants in Northeast. The team at Illumis Clinic is proud to celebrate its 5th anniversary with you.